চুক্তি কৰিলে আৰু সেই চুক্তিৰ বিনিময়ত ৰাফেল যুদ্ধ বিমান ভাৰতে পাইছে আৰু বিশ্বৰ ফ্ৰান্সৰ বাদে ইজিপ্ত আৰু ভাৰতেই এই ৰাফেল যুদ্ধ বিমান প্ৰয়োগ কৰে এই ৰাফেল যুদ্ধ বিমানৰ এতিয়া নতুন এটা শক্তি ভাৰতৰ বাবে হায়দৰাবাদত এই ৰাফেল যুদ্ধ বিমানৰ ইঞ্জিনৰ ৰক্ষণাবেক্ষণ মেৰামতি এই সকলোৰে প্ৰকল্প স্থাপন কৰা হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাফেল যুদ্ধ বিমানৰ বৰ্ণনা আপোনাকে দিয়াৰ হয়তো প্ৰয়োজনবোধ নকৰিব কাৰণ ইতিমধ্যে ৰাফেলৰ বহুখিনি বৰ্ণনা আমাৰ এই নিউজ 18ৰ ইউটিউব আৰু ফেচবুকত আমি দিছোঁ পূৰ্বতে আৰু লগতে বিভিন্ন মাধ্যমত ইণ্টাৰনেটত সেইখিনি উপলব্ধ কিন্তু আজি আমি আপোনালোকক জনাম হায়দৰাবাদত নতুনকৈ স্থাপন হোৱা এই প্ৰকল্পটোৰ বিষয়ে যিটো প্ৰকল্পই কেৱল শত্ৰু ৰাষ্ট্ৰক ভাবুকি দিয়াই নহয় শত্ৰু ৰাষ্ট্ৰক থৰ থৰকৈ কঁপোৱাই নহয় আমাৰ নিবনুৱাক নিযুক্তিৰ বাটু প্ৰশস্ত কৰিব পাৰে যিখিনি দক্ষ স্কিলড বুলি যাক কোৱা হয় তেওঁলোকৰ বাবে সংস্থাপনৰ বাট মুকলি হ'ব যেতিয়া হায়দৰাবাদত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব 2026 চন এই সময়সীমাটো নিৰ্ধাৰণ কৰা হৈছে 2026 চনত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব আৰু তাত প্ৰথম অৱস্থাত 150 জন বা তাতোকৈ অধিক 150 পৰা 200 জন নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন পাবলৈ সক্ষম হ'ব আৰু পৰৱৰ্তী সময়ত যেতিয়া প্ৰকল্পটো ডাঙৰ হৈ গৈ থাকিব তাত 700 পৰা 1000 জন সংস্থাপনৰ বাট প্ৰশস্ত হ'ব কিন্তু আমি ক'ব বিচাৰিছোঁ এই প্ৰকল্পটো কিয় ব্যতিক্ৰম এই প্ৰকল্পটো য'ত ভাৰতত ৰাফেলৰ এই যিটো ৰক্ষণাবেক্ষণ প্ৰকল্প হ'ব সি শত্ৰু ৰাষ্ট্ৰৰ বাবে এইকাৰণে অশনি সংকেত আনিব কাৰণ শত্ৰু ৰাষ্ট্ৰই এবাৰ ভাৰতৰ শক্তি ভালদৰে দেখিলে পেহেলগাম আক্ৰমণৰ পাছত ভাৰতে যেনেধৰণে পাকিস্তানক প্ৰত্যুত্তৰ দিলে আৰু ব্ৰহ্মোছ মিছাইলৰ ক্ষমতা আৰু শেহতীয়াকৈ ভাৰততে উত্তৰ প্ৰদেশত ব্ৰহ্মোছ মিছাইলৰ এটা নিৰ্মাণ প্ৰকল্প স্থাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেই ব্ৰহ্মোছ মিছাইল অথবা যিবোৰ যি ড্ৰোনেদি পাকিস্তানক আক্ৰমণ কৰা হৈছিল সেই অত্যাধুনিক ড্ৰোনবোৰ য'ত ভাৰততেই নিৰ্মিত এতিয়া শেহতীয়াকৈ ব্ৰহ্মোছ মিছাইলো ভাৰততে নিৰ্মাণ কৰা হ'ব আৰু এই যিটো ৰাফেল যুদ্ধ বিমান আছে ফ্ৰান্সৰ সৈতে যি চুক্তি স্বাক্ষৰ কৰি ভাৰতে এই ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰে সেই ৰাফেল যুদ্ধ বিমানৰ এতিয়া ইঞ্জিনগত বিশেষকৈ যিটো M88 ইঞ্জিন আছে সেই M88 ইঞ্জিনৰ ৰক্ষণাবেক্ষণ মেৰামতি আৰু পৰীক্ষণ ইয়াতে কৰা হ'ব এতিয়া ফ্ৰান্সলৈ বা ফ্ৰান্সৰ পৰা সেই বিমানবোৰ অহালৈ বা বিমানৰ কিবা বিজুতি হ'লেও সেইখিনি মেৰামতি কৰিবলৈ তালৈ নিয়ালৈ এতিয়া অপেক্ষা কৰিব নালাগে মানে সেই সকলো অপেক্ষাৰ অন্ত পৰিব এতিয়া অধিক ক্ষীপ্ৰ গতিত ভাৰতে যুদ্ধাস্ত্ৰ প্ৰয়োগ কৰিব পাৰিব বা সমৰ সজ্জাৰ বাবে সাজু হ'ব পাৰিব সেয়েহে শত্ৰু দেশ থৰহৰি কম্পমান হোৱাৰ সময় শত্ৰু দেশে ইতিমধ্যে ভাৰতৰ পৰাক্ৰম দেখি গৈছে সেয়েহে আজি ডোনাল্ড ট্ৰাম্পে ক'বলৈ বাধ্য হৈছে যে আমি সকলো দেশৰ সৈতে চুক্তি নকৰোঁ দ্বিপাক্ষিক চুক্তি আমি বচা দেশৰ সৈতেহে কৰিম আৰু সেই দেশৰ ভিতৰত অন্যতম ভাৰতবৰ্ষ ডোনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকী যিগৰাকীৰ কথাৰ অৱশ্যে কোনো ধৰণৰ স্থিতি নাই বুলি শেহতীয়াকৈ বিভিন্নজনে কৈ আছে তেওঁৰ স্থিতি লৰচৰ হৈ থাকে কিন্তু ভাৰতৰ প্ৰশংসা এই দিনকেইটাত ধাৰাবাহিকভাৱে ডোনাল্ড ট্ৰাম্পে কৰি আছে আৰু ভাৰতে যে ডোনাল্ড ট্ৰাম্পকো নিজৰ হাতৰ মুঠিত আনিবলৈ সক্ষম হৈছে তাৰে এটা ইংগিত পোৱা গৈছে আৰু ডোনাল্ড ট্ৰাম্পে নিজেই মাত মাতি কৈছে যে আমি ভাৰতৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ আগ্ৰহী আৰু ভাৰতৰ সৈতে আমি চুক্তি স্বাক্ষৰ কৰিম আৰু যিকোনো দেশৰ সৈতে আমি নকৰোঁ দ্বিপাক্ষিক চুক্তিৰ কথা ইয়াত প্ৰসংগক্ৰমে উল্লেখ কৰে ডোনাল্ড ট্ৰাম্পে ইৰাণে পূৰ্ণহতি এক প্ৰকাৰ চৰে সোধালে আমেৰিকাৰ ওপৰত আৰু ইৰাণে কৈ দিছে যে তোমালোকে আমাক এইবাৰ আক্ৰমণ কৰিব আহি কি দশা হ'ল দেখিলাই মধ্যপ্ৰাচ্যত কেনেধৰণে তোমালোকৰ ঘাটিত আক্ৰমণ কৰিলোঁ সেই কথাবোৰে এই পৰিক্ৰমাবোৰে ভাৰতৰ শক্তি এতিয়া বিশ্বত বঢ়াই তুলিছে আৰু শেহতীয়াকৈ এনেধৰণৰ যিবোৰ যুদ্ধাস্ত্ৰ ভাৰতত নিৰ্মাণ কৰাৰ যিবোৰ প্ৰকল্প স্থাপন হৈছে সেই প্ৰকল্পবোৰে ভাৰতৰ শক্তি দুগুণ তিনিগুণ বা চাৰিগুণলৈকে বঢ়াই তুলিছে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ শক্তি এতিয়া বাঢ়ি গৈ আছে সেইটো আমাৰ বাবে এটা আশাপ্ৰদ খবৰ যিটো প্ৰতিবেদন আমাৰ হাতত আছে সেই প্ৰতিবেদনটো এবাৰ কৈ দিছোঁ আপোনালোকৰ বাবে ফ্ৰান্সৰ বহুজাতিক প্ৰতিষ্ঠান ছাফ্ৰানে হায়দৰাবাদত ৰাফেল যুদ্ধ বিমানৰ এই ইঞ্জিনৰ বাবে এটা MRO যাক কোৱা হয় ৰক্ষণাবেক্ষণ মেৰামতি আৰু পৰীক্ষণ প্ৰকল্প স্থাপন কৰিব 2026ৰ শেষলৈকে নিৰ্মাণ সম্পূৰ্ণ হ'বলগীয়া এই প্ৰকল্পটোত ৰাফেল যুদ্ধ বিমানৰ M88 ইঞ্জিনৰ ৰক্ষণাবেক্ষণ মেৰামতি আৰু পৰীক্ষণ কৰা হ'ব প্ৰথম পৰ্যায়ত এই প্ৰকল্পটোত 150 আৰু ভৱিষ্যতলৈ 750ৰ পৰা 1000 চাকৰি বৃদ্ধি হ'ব পাৰে তাৰো এটা সম্ভাৱনা মই যিটো আৰম্ভণিতে ক'লোঁ যে ই কেৱল যুদ্ধাস্ত্ৰ নিৰ্মাণ বা ৰাফেল যুদ্ধ বিমানৰ মেৰামতিতে সীমিত নাথাকে ই আমাৰ নিবনুৱাক বা যুৱচামক চাকৰি পোৱাৰ ক্ষেত্ৰতো সহায় কৰাৰ এটা সম্ভাৱনা আছে সেয়েহে কোৱা হৈছে যে প্ৰথম পৰ্যায়ত এই প্ৰকল্পটোত 150 জনে নিযুক্তি পাব কাৰণ নতুন এটা প্ৰকল্প আহিলে চাবই তাত আত্মনিয়োজনৰ বাটো মুকলি হৈ পৰে
স্বনিয়োজনৰ বাটো মুকলি হৈ পৰে বা তাত নিবনুৱা সংস্থাপনৰ বাটো মুকলি হৈ পৰে সেই প্ৰকল্পবোৰে প্ৰকৃত অৰ্থত একোটা ক্ষেত্ৰলৈ একোটা অঞ্চললৈ কিছু পৰিমাণে সুনামো কঢ়িয়াই আনে য'ত লোকেলকো অগ্ৰাধিকাৰ দিয়া হয় এতিয়া আমাৰ ভাৰতৰ অসমত যি সেমিকণ্ডাক্টৰ প্ৰকল্প জাগিৰোডত স্থাপন কৰা হৈছে হাজাৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সেই সেমিকণ্ডাক্টৰ প্ৰকল্পই ইয়াত নিয়োগ বৃদ্ধি কৰিব ইয়াত স্থানীয় যুৱকসকলৰ বাবে আশাপ্ৰদ বতৰা কঢ়িয়াই আনিব আৰু বাহিৰৰ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ যুৱকসকলেও ইয়াত নিয়োগ পাব সেইটোৱে হৈছে প্ৰকল্পবোৰ স্থাপন কৰাৰ লাভালাভ একোটা যেতিয়া নতুন প্ৰকল্প আহে সেই নতুন প্ৰকল্পবোৰত যুৱচামে অগ্ৰাধিকাৰ পায় আৰু যদি তাতেই সেই যুৱচাম দক্ষ হয় মানে স্কিলড হয় তেনেহ'লে তেওঁলোকৰ বাবে আৰু অধিক বাট মুকলি হয় ভাল দৰমহা পায় ভাল সুবিধা পায় সেয়েহে দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হয় দক্ষতা বিকাশৰ ওপৰত সেয়েহে গুৰুত্ব দিয়া হয় ইয়াৰ পূৰ্বে ৰাফেল নিৰ্মাতা দাসো এভিয়েশ্যন হায়দৰাবাদত দাসো এভিয়েশ্যনে হায়দৰাবাদতেই ৰাফেলৰ ফিউজলেগ নিৰ্মাণৰ বাবে TASL প্ৰতিষ্ঠানটোৰ লগত সহযোগিতা স্থাপন কৰিছিল ইয়াৰ পূৰ্বেও এই দাসো এভিয়েশ্যনে হায়দৰাবাদত ৰাফেলৰ ফিউজলেগ নিৰ্মাণৰ বাবে এটা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা স্থাপন কৰিছিল কিন্তু এইটো যিটো হ'ব এইটো সাফ্ৰান এটা ফ্ৰান্সৰে বহুজাতিক প্ৰতিষ্ঠান সাফ্ৰানে এইবাৰ কৰিছে হায়দৰাবাদতে ৰাফেল যুদ্ধ বিমানৰ ইঞ্জিনৰ বাবে এই ৰক্ষণাবেক্ষণ মেৰামতি আৰু পৰীক্ষণ প্ৰকল্প স্থাপন কৰিব আৰু ৰক্ষণাবেক্ষণ এই M88 ইঞ্জিনৰ ৰক্ষণাবেক্ষণ মেৰামতি আৰু পৰীক্ষণ যেতিয়া ইয়াতেই হ'ব তেতিয়া অধিক ক্ষিপ্ৰতাৰে আমাৰ এই ৰাফেল যুদ্ধ বিমানবোৰৰ কিবা যদি বিসংগতি ধৰা পৰে আন কেতবোৰ যদি সমস্যাৰ সৃষ্টি হয় সেই সমস্যাবোৰ দূৰ কৰাত ই সহায় কৰিব সাধাৰণতে যুদ্ধৰ দৰে পৰিৱেশ বা যুদ্ধ হৈ যোৱাৰ লগে লগে আমি জানো সেই যুদ্ধৰ সময়খিনিত কেনে ধৰণৰ এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হয় আৰু সেই যুদ্ধ বিমানবোৰ যদি দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে বাহিৰৰ দেশৰ লগত চুক্তি স্বাক্ষৰ কৰি অনা হয় তেনেহ'লে সেই যুদ্ধ বিমানবোৰৰ যুদ্ধৰ মাজতেই যদি কিবা বিসংগতি ধৰা পৰে তেনেহ'লে তাক আকৌ সেই নিজ দেশলৈ ঘূৰাই নি পেলাই তাক মেৰামতি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় সেইটো এতিয়াৰে পৰা নহ'ব সেই গোটেই যিখিনি খেলিমেলি আছিল সেই খেলিমেলিখিনি এতিয়া ভাৰততে দূৰ কৰিব পৰা যাব কাৰণ এই যি হায়দৰাবাদত যিটো প্ৰকল্প আৰু প্ৰকল্প হ'ব তাতেই ৰাফেলৰ মেৰামতি ৰক্ষণাবেক্ষণ বা পৰীক্ষণৰ সকলোখিনি ব্যৱস্থা হ'ব আৰু তাৰ জৰিয়তে ভাৰতৰ শক্তি আৰু অধিক বৃদ্ধি পাব আমি এবাৰ দেখিবলৈ পালোঁ পাকিস্তানৰ ওপৰত ভাৰতে যেতিয়া প্ৰতিশোধ লৈছিল সেই সময়তো ভাৰতে ৰাফেলৰ সহায় লৈছিল ব্ৰাহ্মছ মিছাইলৰ সহায় লৈছিল ড্ৰোনৰ সহায় লৈছিল এনেধৰণে বিভিন্ন যুদ্ধ অস্ত্ৰৰ সহায় লৈছিল আৰু সেই সময়ত ভাৰতে যদি এই যুদ্ধ দীঘলীয়া গতিত লৈ গৈ থাকিলহেঁতেন ভাৰতে ইচ্ছা কৰিলে দীঘলীয়া গতিত লৈ যাব পাৰিলেহেঁতেন কিন্তু ভাৰতে সকলো কথা ভাবি গুণি এই যুদ্ধক নিজেই স্তব্ধ কৰি দিলে যদি এই যুদ্ধ অধিক দীঘলীয়া হ'লহেঁতেন তেনেহ'লে এই সমস্যাবোৰৰ সৃষ্টি হ'লহেঁতেন তেতিয়া বিমানবোৰ একেটা গতিত বা এটা নিৰ্দিষ্ট পৰিসৰত যেতিয়া ব্যৱহাৰ কৰি থকা হ'লহেঁতেন সেই বিমানবোৰত ক'ৰবাত কিবা কিবি খেলিমেলি ধৰা পৰিলহেঁতেন আৰু সেই সময়বোৰতেই এনেধৰণৰ প্ৰকল্পবোৰৰ প্ৰয়োজন হৈ যায় য'ত গোটেইখিনি চোৱা চিতা কৰিব পৰা যায় আমি ইতিমধ্যে কৈছোঁ যে যি চুক্তি ভাৰতৰ আছে সেই চুক্তিখনক অধিক গুৰুত্ব দিয়া হৈছে ৰাফেল ফ্ৰান্সৰ সৈতে ৰাফেল সন্দৰ্ভত যিখন চুক্তি আছে সেই চুক্তিখনৰ গুৰুত্ব কিয় আছে আমি তাৰে অলপ বৰ্ণনা দিব বিচাৰিছোঁ এই চুক্তিখন ফ্ৰান্সৰ বিশেষকৈ ফ্ৰান্সে ৰাফেল যুদ্ধ বিমান 1970 চনৰ পাছত নিৰ্মাণ কৰাৰ বাবে সাজু হৈছিল তেতিয়া ফ্ৰান্সতো সেই সময়ত এটা নতুন জাগৰণৰ সৃষ্টি হৈছিল নতুন টেকন'লজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত জাগৰণটো হৈছিল আৰু সেই সময়ত ফ্ৰান্সৰ যি চৰকাৰ আহিছিল সেই চৰকাৰে তেনেধৰণৰ অত্যাধুনিক ব্যৱস্থাৰে কেনেধৰণে যুদ্ধ বিমান নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিছিল তাৰপাছত 1970 চনৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া 1980 পৰা 85 চনৰ ভিতৰত বাস্তৱত ৰূপান্তৰিত হ'ল আৰু তাৰ পাছতেই এই ৰাফেল যুদ্ধ বিমান সাজু হৈ উঠিছিল আৰু তাৰ পাছত এই ৰাফেল যুদ্ধ বিমানৰ কথা যেতিয়া আহিল যেতিয়া এই ৰাফেল যুদ্ধ বিমানৰ পৰাক্ৰম বিশ্ববাসীয়ে দেখা পালে তাৰ পাছত ভাৰতে এই ফ্ৰান্সৰ সৈতে যি দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছিল সেই চুক্তিত এই ৰাফেল যুদ্ধ বিমান ভাৰতে ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মাজতে এই ৰাফেল যুদ্ধ বিমানক লৈ বহু কথা ওলাইছিল আপোনালোকে সেইবোৰ বাতৰি শিৰোনাম দখল কৰি আছিল আপোনালোকৰ হয়তো মনত আছে আৰু শেহতীয়াকৈ বিশ্বৰ কেইবাখনো দেশ ইজিপ্তিয়ান এয়াৰ ফ'ৰ্চ আৰু ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ এই দুইখন দেশৰ বাহিৰে বিশ্বৰ আন কোনো দেশে কিন্তু ৰাফেল যুদ্ধ বিমান ফ্ৰান্সৰ পৰা ক্ৰয় কৰা নাই ইজিপ্ত আৰু ভাৰত এই দুইখন দেশেই ফ্ৰান্সৰ এই ৰাফেল যুদ্ধ বিমান নিজৰ লগত ৰাখিছে বাকী ফ্ৰান্সৰ নৌসেনা আৰু ফ্ৰান্সৰ বায়ুসেনা তেওঁলোকে এই ৰাফেল যুদ্ধ বিমান প্ৰয়োগ কৰে মুঠতে এতিয়া বিশ্বৰ তিনিখন দেশে ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ কৰি আছে ফ্ৰান্স
এফালে যিখন দেশে এই ৰাফেল যুদ্ধ বিমান নিৰ্মাণ কৰিছিল সেই দেশখন তাৰপিছত ইজিপ্ত তাৰপিছত ভাৰত এই তিনিখন দেশে এই ৰাফেল যুদ্ধ বিমান প্ৰয়োগ কৰি এটা অনন্য শক্তিৰ প্ৰদৰ্শন কৰি থাকিবলৈ সক্ষম হৈছে আৰু সেই ৰাফেল যুদ্ধ বিমানৰ শক্তিক বিশ্বৰ বহু দেশে ভয় কৰে আৰু এতিয়া সেই যুদ্ধ বিমানৰেই ৰক্ষণাবেক্ষণ প্ৰকল্প ভাৰতত স্থাপন হৈছে M88 ইঞ্জিনৰ সেইটো এটা আশাপ্ৰদ খবৰ বুলি আমি উল্লেখ কৰিব পাৰোঁ আগন্তুক দিনত আৰু বহুত প্ৰকল্প ভাৰতত হোক বিশেষকৈ ভাৰতে যি লোকেল ফৰ ভোকেলৰ ওপৰত গুৰুত্ব দি আছে তেনেধৰণৰ ব্যৱস্থাবোৰ ভাৰতত অধিক সুদৃঢ় ৰূপত হোক সেয়া লাগিলে যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰতে হোক অত্যাধুনিক যন্ত্ৰপাতিৰ ক্ষেত্ৰতে হোক বা আন কেতবোৰ উদ্ভাৱনৰ ক্ষেত্ৰতে হোক ভাৰতে এনেধৰণে দুপদূপে উন্নতি কৰি যাওক সেইটো আমি কামনা কৰিছোঁ আৰু ভাৰতৰ বিৰুদ্ধে যিবোৰ শত্ৰু ৰাষ্ট্ৰই সদায় কোচ্ছা ৰচনা কৰি থাকিবলৈ চেষ্টা কৰে সেই শত্ৰু ৰাষ্ট্ৰবোৰৰ মুখ বন্ধ হৈ থাকক আৰু ভাৰতক দেখি কম্পিত হৈ থাকক সেইটো আমাৰ কামনা সেইটো আমাৰ প্ৰাৰ্থনা আপোনালোকৰ মতামত কি আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক ফেচবুকত আমি কমেন্ট বক্স খুলি দিছোঁ ইউটিউবতো কমেন্ট বক্স খুলি দিছোঁ আপোনালোকে মতামতবোৰ জনাব পাৰে আৰু আমাক ফলো আৰু সাবস্ক্ৰাইব কৰি থব এই মুহূৰ্তত বিদায় লৈছোঁ